এনেকুৱা ডাঙৰ ডাঙৰ মন্দিৰ বহুত আছে ভাৰতত, কিন্তু কিছু কিছু আশ্ৰম বা কিছু কিছু মন্দিৰত কি আছে যে তাতে ভগৱানৰ বিগ্ৰহ বা ভগৱানৰ মূৰ্তি নাই। এই চাওক কি সুন্দৰ প্ৰেম মন্দিৰ, ইয়াত প্ৰতিটো ৰন্ধে ৰন্ধে প্ৰতিটো ঠাইত কেৱল ভগৱান কৃষ্ণৰ মূৰ্তি আছে। চাওক ভগৱান কৃষ্ণৰ দিব্যলীলা ইয়াত জড়িত হৈ আছে। সেইকাৰণে মন্দিৰ বা আশ্ৰম বনালে নহয়, তাত কি থাকিব লাগিব, সন্ত পুৰুষৰ লীলা দৰ্শন থাকিব লাগিব। এয়া চাওক প্ৰেম মন্দিৰ, তাৰ এটা নিদৰ্শন। গতিকে আমি মন্দিৰ বা আশ্ৰম বনালেই নহ'ব, তাত নিজে নিজে ভগৱান হৈ থাকিলেই নহ'ব। কি কৰিব লাগিব, ভগৱানক প্ৰতিষ্ঠা কৰাব লাগিব। যদি ভগৱানকে প্ৰতিষ্ঠা কৰাই নিদিয়ে, যদি নিজকে যদি কিবা এটা বেলেগ অৱতাৰ বুলি ভাবি পেলাই নিজে অৱতাৰ হোৱাৰ কথা বাদ দি ভগৱান কৃষ্ণ ৰাম আদিক প্ৰতিষ্ঠা কৰক, তেতিয়াহে আশ্ৰমৰ বা তেনেকুৱা ধৰণৰ মন্দিৰৰ মৰ্যাদা থাকিব, নহ'লে কিন্তু কোনো ধৰণৰ মৰ্যাদা নাথাকিব। কৃষ্ণ।